অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ অনুমোদিত বজাৰ দৰ এনে ধৰণৰ বৰপেটা ৰোড বজাৰত বিলাহীৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত 2200 টকা অধিকতম মূল্য প্ৰতি কুইণ্টলত 2300 টকা ৰঙালাও 900 টকা 1000 টকা তিয়হ 1700 টকা 1800 টকা আলু 2100 টকা 2200 টকা লখিমপুৰ বজাৰত পটলৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত 3200 টকা অধিকতম মূল্য প্ৰতি কুইণ্টলত 3500 টকা পিয়াজ 2700 টকা 2750 টকা লেচেৰা 3000 টকা 3200 টকা আদা 16800 টকা 17000 টকা শোণিতপুৰ বজাৰত কোমোৰাৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত 1700 টকা অধিকতম মূল্য প্ৰতি কুইণ্টলত 2000 টকা জিকা 2000 টকা 2200 টকা তিয়হ 2000 টকা 2200 টকা কেঁচা জলকীয়া 5000 টকা 6000 টকা ধুবুৰী বজাৰত জিকাৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত 3400 টকা অধিকতম মূল্য 3600 টকা পটল 3500 টকা 3600 টকা ভেন্দি 2500 টকা 3000 টকা আদা 12000 টকা 12050 টকা কেন্দ্ৰীয় বতৰ বিজ্ঞান প্ৰতিষ্ঠানৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ বতৰ ঘাইকৈ ডাৱৰীয়া হৈ থাকিব ঠায়ে ঠায়ে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বতাহ প্ৰতি ঘণ্টাত 10 কিলোমিটাৰ বেগেৰে বলিব আপেক্ষিক আৰ্দ্ৰতা 84% ভিতৰত থাকিব यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है FCIL के गोरखपुर सिंदरी तलचर और रामागुंडम संयंत्र HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया क्योंकि इससे होगा किसानों का फायदा ही फायदा अनाज का उत्पादन 10% तक बढ़ेगा बढ़ेगी 10 से 15% नाइट्रोजन क्षमता লাভজনক উদ্যান শস্যৰ ক্ষেত্ৰখনত নিতৌ সংযোজন ঘটিছে ন কৃষি প্ৰযুক্তিৰ ইন্টাৰনেটৰ মাধ্যমত খেতিয়কসকলে তাৎক্ষণিকভাৱে লাভ কৰিবলৈ সক্ষম হৈ আহিছে কৃষি সম্পৰ্কীয় জ্ঞান এনে জ্ঞানৰ আধাৰতে অসমৰ খেতি পথাৰতো সমাহাৰ ঘটিছে বহু ধৰণৰ নতুন কৃষি পদ্ধতিৰ পৰম্পৰাগত খেতিৰ বিপৰীতে খেতিয়ক এজনে কেনেকৈ কম মাটিৰ পৰা অধিক লাভ পাব পাৰে এই সম্পৰ্কে এছাম কৃষক যথেষ্ট সজাগ উদ্যান শস্য ক্ষেত্ৰখন যে তুলনামূলকভাৱে অতি লাভজনক আৰু এই উদ্যান শস্যৰে অন্তৰ্গত বহুবৰ্ষীয় ফলমূলৰ গছ এবাৰ ৰোপণ কৰাৰ পিছত কেইবা বছৰলৈ ধাৰাবাহিকভাৱে উৎপাদন পাব পাৰি সেই বিষয়ে কৃষকসকলে ভালদৰে উপলব্ধি কৰিছে তেনে এবিধ কেকটাছ জাতীয় ফল হৈছে ড্ৰেগন ফ্ৰুট এই ড্ৰেগন ফ্ৰুটৰ খেতি আমাৰ ৰাজ্যৰ বাবে তেনেই নতুন 5-6 বছৰ আগলৈকে হয়তো কোনেও কল্পনাই কৰা নাছিল যে অসমতো সফলতাৰে ড্ৰেগন ফ্ৰুটৰ খেতি কৰিব পাৰি মূলতঃ চুবুৰীয়া ভিয়েটনামত ব্যৱসায়িকভাৱে কৰা এইবিধ কেকটাছ জাতীয় ফলৰ খেতিৰ প্ৰচাৰ আৰু সম্প্ৰসাৰণৰ ক্ষেত্ৰত ইন্টাৰনেটৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে অৱশ্যে পৰৱৰ্তী পৰ্যায়ত অসম চৰকাৰৰ উদ্যান শস্য সঞ্চালকালয়ে এইবিধ ফলৰ লাভজনক দিশটো বিবেচনা কৰি ইয়াৰ খেতি কৰিবলৈ কৃষকসকলক উৎসাহ যোগাই আহিছে ড্ৰেগন ফ্ৰুটৰ খেতিৰ মূল আমেৰিকাত যদিও দক্ষিণ পূব এছিয়াৰ বিভিন্ন দেশ যেনে ভিয়েটনাম থাইলেণ্ড শ্ৰীলংকা ইজৰাইল আদি দেশত ব্যাপকভাৱে কৰাৰ পিছত আমাৰ দেশৰ গুজৰাট মহাৰাষ্ট্ৰ অন্ধ্ৰপ্ৰদেশ তামিলনাডু আদি ৰাজ্যত সফলতাৰে ইয়াৰ খেতি কৰা হয় ড্ৰেগন ফ্ৰুটৰ খেতি কৰিবলৈ দুটা পদ্ধতি অৱলম্বন কৰা হয় এটা হৈছে ভিয়েটনাম পদ্ধতি আৰু আনটো ট্ৰেন্সিং পদ্ধতি সচৰাচৰ অসমৰ খেতিয়কে ভিয়েটনাম পদ্ধতি অৱলম্বন কৰি এই খেতি কৰিবলৈ আৰম্ভ কৰিছিল যদিও শেহতীয়াভাৱে ট্ৰেন্সিং পদ্ধতি বেছি জনপ্ৰিয় হৈ উঠিছে ভিয়েটনাম পদ্ধতিত এবিঘা মাটিত 800 গছ ৰুব পৰাৰ বিপৰীতে ট্ৰেন্সিং পদ্ধতিত এবিঘা মাটিত 2000 গছ ৰুব পাৰি বাবে
এই পদ্ধতিৰে অনায়াসে উৎপাদন বেছি পাব পাৰি। সাধাৰণভাৱে ড্ৰেগন ফ্ৰুটৰ ভিতৰি ভাগ ৰঙা, বগা বা ইখত হালধীয়া যদিও শেহতীয়াভাৱে কৃষকৰ পথাৰত আৰু বহু নতুন নতুন জাতৰ সমাহাৰ ঘটিছে। সমগ্ৰ পৃথিৱীজুৰি 150 মান ড্ৰেগন ফ্ৰুটৰ জাত পোৱা যায় যদিও অসমৰ কেইজনমান প্ৰগতিশীল খেতিয়কে ইয়াৰে প্ৰায় 12টা মান জাতৰ খেতি কৰিবলৈ লৈছে। এনে এগৰাকী কৃষক হৈছে চিৰাং জিলাৰ বাছু গাঁৱৰ নিকটৱৰ্তী দেউলগুৰি গাঁৱৰ আকবৰ আলী আহমেদ। ইউটিউবৰ মাধ্যমত ড্ৰেগন ফ্ৰুট সম্পৰ্কে জ্ঞাত হৈ ভিয়েটনামৰ লগত যোগাযোগৰ অন্তত গুজৰাট আৰু বাংলাদেশৰ খেতিয়কৰ লগত সম্পৰ্ক ৰাখি পুলি সংগ্ৰহ কৰি ড্ৰেগন ফ্ৰুটৰ খেতিৰ প্ৰসাৰত সহায়ক হোৱা আকবৰ আলী আহমেদৰ এয়া পথাৰৰ এটি দৃশ্য। এয়া আছোঁ আমি ড্ৰেগন ফ্ৰুটছৰ এখন বাগানৰ মাজত, যিটো ফলক কোৱা হয় কামাল, নতুবা আমাৰ নতুনকৈ অসমত ইণ্ট্ৰডাকশ্যন হোৱা আজি 5-6 বছৰ আগৰ পৰা এই খেতিটো অলপ কৰিব লোৱা হৈছে। ইয়াৰ পূৰ্বে এই খেতিটো হয়তো ভিয়েটনামত কৰিছিলে, গুজৰাটত কৰিছিলে, 10 বছৰ পূৰ্বে মিজোৰামত কৰিছিলে, কিন্তু এতিয়া আমি দেখিছোঁ অসমৰ বিভিন্ন জিলাত কৃষকসকলে এই ফলটো কৰিব লৈছে। এইটো অতিকে লাভজনক খেতি। এবিঘা মাটিত খেতি কৰিলে ইয়াৰ পৰা যথেষ্ট লাভ পাব পৰা যায়। এই ফলটো কোন সময়ত কৰিব পাৰি, কিমান দিন পিছত ফল ধৰে, নতুবা বজাৰত কি ধৰণে বিক্ৰী কৰা হয়, আৰু এই খেতিটো কোনে কৰিছে, এইটো কৰিছে আমি এই পথাৰখনত আছোঁ। এইখন হ'ল চিৰাং জিলাৰ বেংতল কৃষি চক্ৰৰ অন্তৰ্গত পশ্চিম দেউলগুৰি গাঁৱৰ মিষ্টাৰ আকবৰ আলী। মিষ্টাৰ আকবৰ আলী, নমস্কাৰ। নমস্কাৰ ছাৰ, নমস্কাৰ। আপুনি এই ড্ৰেগন ফ্ৰুটছৰ যে খেতিটো আৰম্ভ কৰিছে, এইটো কেনেকৈ কৰিলে? ড্ৰেগন ফ্ৰুটছ যে কৰিব লাগে এই কথাটো আপোনাৰ কেনেকৈ মনত আহিলে? ছাৰ, একচুৱেলি এইটো মই ফাৰ্ষ্ট 2018 চনত এইটো মই ফাৰ্ষ্ট ইউটিউবত চালোঁ এদিন। চাই পেলাই মই বহুত ভাল লাগিল যে এইটো যদি আমি অসমত কৰিব পাৰোঁ বা আমি যদি চিৰাং ডিষ্ট্ৰিক্টত কৰিব পাৰোঁ তেতিয়াহ'লে আমি বহুত মানে আৰ্থিকভাৱে স্বাৱলম্বী হ'ব পাৰিম। তাৰপিছত মই ভিয়েটনামত যোগাযোগ কৰিলোঁ। তাৰপিছত সিহঁতে ডাইৰেক্ট আমালৈ নপঠায়। তাৰপিছত আমি এক্সপৰ্ট ইম্পৰ্টৰ যিহঁতে কৰে তাৰপিছত সিহঁতৰ লগত জড়িত হৈ আলোচনা কৰি আমি গুজৰাটৰ এজন মানুহ লগ পালোঁ। তেখেতৰ জৰিয়তে আমি সেই কঠীয়াখিনি ফাৰ্ষ্ট ল'লোঁ। মানে 18 চনত লোৱাৰ পিছত আমি 19 চনত ফল পালোঁ অলপ লাষ্টত। তাৰপিছত 20ৰ পৰা মোটামুটি মই কণ্টিনিউ মানে বহুত ভাল কৰি আছোঁ, আৰু মোটামুটি মোৰ 1 হেক্টৰৰ ওপৰতে আছে। আৰু ইয়াৰ পিছত মই গুজৰাটৰ পৰা কিছুমান ভেৰাইটি লৈ আহিলোঁ। তাৰপিছত মই ড্ৰাগন ফ্ৰুট খেতি চাবলৈ বাংলাদেশতো গ'লোঁ। তাৰপিছত লাহে লাহে মই ভালেখিনি আগবাঢ়িলোঁ। আপোনাৰ কথাখিনিৰ পৰা গম পালোঁ যে আপুনি ড্ৰেগন ফ্ৰুটছৰ খেতিটো 18 চনত আৰম্ভ কৰিলে, আৰু পুলিটো প্ৰথমতে ভিয়েটনামৰ পৰা আনিলে গুজৰাটৰ জৰিয়তে, আৰু এতিয়া 1 হেক্টৰ মাটিত আপুনি ড্ৰেগন ফ্ৰুটছৰ খেতি কৰিছে। 1 হেক্টৰত। এই খেতিটো আপুনি কিয় বাছি ল'লে? ছাৰ, এই খেতিটো নতুন, সেইকাৰণে আৰু আমি এইটো এটা মানে ভাল পইচা পাওঁ। কি কাৰণত আমি এই ফলটো আমি বছৰত 6 বাৰ হাৰ্ভেষ্ট কৰিব পাৰোঁ কণ্টিনিউ। তাৰমানে যিকোনো বস্তু আমাৰ মানে এবাৰে পাওঁ আমি বছৰত। ড্ৰাগন ফ্ৰুট আমি 6 বাৰ হাৰ্ভেষ্ট কৰিব পাৰোঁ। মানে 6 বাৰ মানে আপুনি প্ৰথমতে মোক কওকচোন, প্ৰথমতে আপুনি পুলিটো লগাব লাগিব? হয়, লগাব লাগিব। পুলিটো আপুনি এটা পদ্ধতি লগায় নে বেলেগ কিবা পদ্ধতি? ছাৰ, ইয়াতে 2টা পদ্ধতি আছে। এটা হ'ল টেলিছ ছিষ্টেম, আমি যিটো খেতিত আছোঁ এইটো টেলিছ ছিষ্টেম। হয়, টেলিছ। আৰু এটা আছে ভিয়েটনাম ছিষ্টেম। তাৰমানে আমি মে'ৰ পৰা আমি নৱেম্বৰলৈকে ডিচেম্বৰলৈকে আমি 7 বাৰ মান হাৰ্ভেষ্ট কৰিব পাৰোঁ এই ফ্ৰুট। এতিয়া আপুনি প্ৰথমতে ক'লে টেলিছ ছিষ্টেমৰ কথা। হয়, এইটো টেলিছ ছিষ্টেম। হয় ছাৰ, এইটো টেলিছ ছিষ্টেম আৰু ভিয়েটনাম ছিষ্টেমটোৰ মাজত পাৰ্থক্যটো কি আছে? পাৰ্থক্যটো বহুতখিনি পাৰ্থক্য। এইটো টেলিছ ছিষ্টেমত আমি ছাৰ 2000ৰ পৰা 2200 পুলি লগাব পাৰিম এবিঘা মাটিত। আৰু যদি আমি ভিয়েটনাম ছিষ্টেমত লগাওঁ তেতিয়াহ'লে টায়াৰ দি পেলাই তাতে এটা খুঁটিত আমি 4টা পুলি লগাব পাৰোঁ। তাতে পুলি লগাব পাৰোঁ আমি 800 ডাল, আৰু ইয়াতে লগাব পাৰোঁ আমি 2200 মান। সেইকাৰণে আমাৰ প্ৰফিটটো 3 গুণ বাঢ়ি যায়। টেলিছ ছিষ্টেমটো মানে ক'ত কৰে? ইয়াতে বাংলাদেশত কৰে নেকি? টেলিছ ছিষ্টেমটো আজিকালি সব জাগাতে ছাৰ, চাইনা, বাংলাদেশ এইবিলাক সব, আমাৰ ইণ্ডিয়াতো, গুজৰাটত এইফালে সব টেলিছ ছিষ্টেম হৈ গৈছে ছাৰ আজিকালি। মানে প্ৰথমতে ভিয়েটনাম ছিষ্টেমটো কৰিছিলে, তাত আপুনি কম পুলি লগাব পাৰে। হয় ছাৰ। এইটো ছিষ্টেমত মানে কি হয়, আপোনাৰ পুলি সংখ্যাটো বেছি আছে। পুলি সংখ্যাটো বেছি, আৰু মাজত গেপ যিখিনি ৰাখিব পাৰোঁ, আৰু তলত আমি ইণ্টাৰক্ৰপিং হিচাপে কৰিব পাৰোঁ ছাৰ। খৰচো কম নেকি? খৰচ কম ছাৰ এইটোত।
এতিয়া আপুনি কওকচোন এইটো যেতিয়া পুলিটো লগালে হয় স্যার পুলিটো লগোৱাৰ কিমান দিন পিছত ফল পাব স্যার এটো যদি আমি পুলিটো লগাও মাৰ্চত লগাও নেক্সট এপ্ৰিলত আমি প্ৰডাকশন ভাল প্ৰডাকশন পাই যাম মানে মোটামুটি এবছৰতে ফুল প্ৰডাকশন পাই যাম প্ৰডাকশনটো আহি যায় হয় স্যার এতিয়া সেই প্ৰডাকশনটো আপুনি 8 বাৰ আপুনি গোটেই বছৰটো পাব বছৰটো মানে মোটামুটি 15 দিন মৰে মৰে আমি 15 দিনৰ পৰা 20 দিন মৰে মৰে আমি প্ৰডাকশনটো পাই যাম যেটো এনে এটো আমি হাৰভেস্ট কৰিব পাৰিম আৰু এটা লট আছে এটো পকা নাই তাৰ পিছত আৰু এটা আহি আছে এটো ইয়াতে তিনিটা আছে আৰু সৰু সৰু কিছুমান আছে এটো ইয়াতে মানে অলৰেডি ফুল আহি গৈছে মানে এটো ফুল নহয় জানো এটো ফুল হয় এটো ফুল হয় গতে এই ফুলটো এতিয়া যে আহিছে ইয়াৰ পৰা আপুনি কোৰ পৰা আহিব ইয়াৰ পৰা আহিব ড্ৰাগন ফ্ৰুট হয় ইয়াৰ পৰা এইখিনি ড্ৰাগন ফ্ৰুট হৈ যাব আৰু এইখিনি মানে ফুলটো ফুটাৰ পিছত নাইট কুনি বুলি কয় ৰাতি এটা ৰাতিতে থাকিব তাৰ পিছত পুৱাতে এটো ফুল বিলাক হেৰি যায় এটো নাইট কুনি বুলি মানে এক ৰাতি থাকিব মানে কোট ড্ৰাগন ফ্ৰুট কোট লাগে এই কাইট বিলাকত পৰা লাগে স্যার কাইট বিলাক যেনেকৈ লাগিছে আৰু বাকি কাইট বিলাকত আহি যাব এতিয়া আপুনি ইয়াৰে কোনটো জাত কৰে স্যার ইয়াতে মোৰ ইয়াতে অল ওয়ার্ল্ডত তো বহুত জাত আছে স্যার বহুত 150 মান আছে স্যার 150 জাত আছে হয় স্যার তাৰ ভিতৰত মানে অসমত মানে কমাৰ্শিয়ালি আপুনি কেইটা জাত কৰে মোৰ ইয়াতে স্যার 12টা ভ্যারাইটি আছে 12টা জাত আছে মোরাক্কান রেড জম্বো রেড শ্যাম রেড রেড ভেলভেট তাৰ পিছত আপোনাৰ থাই গোল্ড ইজৰাইল গোল্ড হোৱাইট ফ্লাশ তাৰ পিছত আপোনাৰ LD1 LD5 এইবিলাক আমি গ্ৰো কৰি আছো এতিয়ালৈকে হেৰি কৰিব পৰা নাই কিন্তু আমি সাধাৰণতে কওঁ যে ৰঙা হয় ৰঙা হালধীয়া বগা হয় আসলে এইবিলাক আসলে তাৰ প্ৰকাৰ জাত হিচাপে ভ্যাৰাইটি হিচাপে 12টা কৰিছে কোনটো জাতৰ বেছি বজাৰত ডিমান্ড থাকে বজাৰত স্যার ৰেড ভেলভেট আৰু পিংক রোজ আৰু থাই পিংক রোজ এইকেইটা আৰু মোরাক্কান ৰেড আৰু জম্বো ৰেড এইকেইটা আমাৰ তাতে বৰ্তমান এভেইলেবল হৈ আছে আমি এইবিলাকৰ ফ্ৰুট বিলাক আমি হাৰভেস্ট কৰি আছো আৰু নতুন ভ্যাৰাইটি বিলাক আমি এতিয়ালৈকে হারভেস্ট কৰিছো কিন্তু এইবিলাকৰ আমি বেছি ডাঙৰ হয় ফ্ৰুট বিলাক আৰু ভাল টেস্টি বিলাক পিংক রোজ এটা যেটো ভ্যাৰাইটি এটো স্যার আমাৰ মানে ভিতৰত অলপ পিংক কালাৰৰ থাকে কিন্তু এনে মানে খোৱাতে বহুত টেস্ট হয় আৰু ফ্ৰুট বিলাক মোটামুটি 700 গ্ৰাম 800 গ্ৰাম কলৈকে আৰামছে হৈ যায় আকবৰ আলী আহমেদে কৰা ড্ৰাগন ফ্ৰুটৰ জাতসমূহ হৈছে থাই পিংক রোজ মোরাক্কান রেড জাম্বো রেড রেড ভেলভেট হোয়াইট ফ্লাশ থাই ইয়েলো ইজৰাইল ইয়েলো L1 L5 ইত্যাদি উল্লেখযোগ্য যে এবিঘা মাটিত ড্ৰাগন ফ্ৰুটৰ খেতি কৰিবলৈ প্ৰাৰম্ভিক ব্যয় যথেষ্ট যদিও এবাৰ ইয়াৰ খেতি লগোৱাৰ পিছত 10-15 বছৰলৈ একেডৰা খেতিৰ পৰা ধাৰাবাহিকভাৱে উৎপাদন আৰু আয় পাব পাৰি ড্ৰাগন ফ্ৰুটৰ বজাৰ মূল্য যথেষ্ট বেছি গুৱাহাটীৰ বজাৰত প্ৰতি কিলোগ্ৰাম ড্ৰাগন ফ্ৰুট বিক্ৰী হয় 250 পৰা 300 টকা দামত মূলতঃ কম ক্যালোৰি সম্পন্ন ভিটামিন সি B1 B2 B3 আইৰণ মেগনেছিয়াম ফসফৰাছ কেলছিয়াম আহ আৰু এন্টিঅক্সিডেন্ট তথা প্ৰটিন যুক্ত হোৱা হেতুকে ইয়াৰ চাহিদাও অধিক অতি সহজে পুলি উৎপাদন কৰি বংশ বৃদ্ধি কৰিব পৰা এই মূল্যৱান খেতিডৰাত পোক পৰুৱা আৰু বেমাৰ আজাৰো তেনে কম হোৱা হেতুকে ৰাসায়নিক দ্ৰব্যৰ ব্যৱহাৰো তেনে কম অৱশ্যে প্ৰতিকূল বতৰত কিবা কাৰণত ভেকুৰ জাতীয় বেমাৰৰ আক্ৰমণ দেখিলে উপযুক্ত ব্যৱস্থা লোৱা দৰকাৰ পোক পৰুৱাৰ ভিতৰত ৰঙা পৰুৱাৰ আক্ৰমণ বেছি যদিও নিম জাতীয় ঔষধ প্ৰয়োগেৰে সুফল পাব পাৰি ৰোৱাৰ 10 মাহৰ পিছত চপাব পৰা এবিধ খেতিৰ প্ৰতিপালন আৰু চপোৱাৰ তথা বজাৰৰ বিভিন্ন দিশ সামৰি আকবৰ আলী আহমেদে এনেদৰে জানিবলৈ দিয়ে গৰিয়ে কৃষক ৰাজ দেখিলে এবিঘা মাটিত ড্ৰাগন খেতি কৰি এজন খেতিয়কে 5 লাখ টকা পৰ্যন্ত উপাৰ্জন কৰিব পাৰে আৰু তাৰে উদাহৰণ আমাৰ এই চিৰাং জিলাৰ বেংটল কৃষি চক্ৰৰ এইগৰাকী কৃষক শ্ৰী আকবৰ আলী মিস্টাৰ আকবৰ আলী হয় স্যার এই ড্ৰাগন ফ্ৰুটৰ খেতিটো লগাই থলে নহব স্যার এটো ব্যৱস্থা ল'ব লাগিব স্যার ইয়াতে আমাৰ পার্মানেন্ট কাম কৰিব লগা একো নাই যেটো আমি টাকচাৰটো আগতে বনাই লৈছো পার্মানেন্ট হেতু 10-15 বছৰৰ কাৰণে আমাৰ এটো 10-15 বছৰলৈকে মোটামুটি আমাৰ এনে পাই থাকিম আৰু ইয়াতে খালি আমাৰ সোৱাচিতাটো মানে যিমানখানি ঘাঁ হয় হিবিলাক সোৱাচিতা কৰি সাবচিকন কৰি ৰাখিলে হৈ গল নিৰনি কৰিব লাগিব আৰু স্যার এই যিবিলাক কৰিছো আমি টোটালি গোবৰ হাত দিছো আৰু বাকি আমি ইমান একো দিব লগা প্ৰয়োজন নহয় কিন্তু অলপ কেতিয়াবা ফল লাগিব কাৰণে কেমিকেল
অলপ দিবলগীয়া হয় নেকি স্যার এনে আমি কেতিয়া এইবিলাকত তো মানে স্যার গছবিলাকৰ হাৰাবিলাক একেবাৰে কম সেইকাৰণে গছবিলাকত পানী এটেক কৰিলে বা বৰষুণ বেছি আহিলে সেইবিলাকৰ অলপ ফাংগাছ এটা লাগিব বিচাৰে তেতিয়া আমি ফাংগিসাইড স্প্ৰে কৰিব লাগে না এতিয়া আপুনি পুলিটো ৰোৱাৰ আগতে মাটিত কিবা দিয়ে নেকি স্যার পুলি এবিলাক মানে কেকটাস ভ্যারাইটিৰ নিচিনা হয় সেইবিলাক কাটি ড্রাগন ফ্রুট এটা এবিট কেকটাসে হয় স্যার এইবিলাক যদি কাটিংটো আনিটো লগাই দিলে নহব লগাই মানে স্যার গাঁত খান্দি তাত আপুনি সাৰ গোবৰ দিব লাগিব আৰু গাঁত এইটো দানিটো কাটি লৈ দিলে লগাই দিলেই তাৰ পৰা গ্ৰোথ ষ্টাৰ্ট হৈ যাব আচ্ছা তাৰপিছত আপুনি কি সাৰ মানে বছৰি কি সাৰ সাৰ এনে আমি স্যার এনে আমাৰ হেৰি দি দিওঁ স্যার গোবৰ সাৰ ম্যাক্সিমাম আমি দিয়া আছে আমাৰ হ্যাঁ তাৰপিছত আমাৰ এনে যিমানখিনি দিব লাগে স্যার অলপ ৰাসায়নিক কেতিয়াবা এনে দিয়াই নহয় ডিএপি পটাছ অলপ দিব পৰা হয় আৰু খোল সাৰবিলাক আমি দি দিওঁ খলি হল আৰু যদি কিবা পোকপৰুৱা বেমাৰ আজাৰ লাগে বা পোকপৰুৱা বেমাৰ আজাৰ বিশেষ নালাগে আহে ন তেতিয়া আমি নিম অইলটো দিব পাৰো কি আহে পোকপৰুৱা সৰু সৰু মানে পোকবিলাক আহি থাকে সেইবিলাক পিপৰা চিপৰা সেইবিলাক আহি থাকে ৰঙাপৰুৱাটো আহে মানে মিঠা পাই খাব আহে তেতিয়া আমি নিম অইল এটা আছে 10,000 ppmৰ সেইটো দিলে এনে গুচি যায় আচ্ছা এতিয়া মোক এটা কথা কওকচোন আপুনি এই গোটেই জ্ঞানটো আহৰণ কৰিলে ইউটিউবৰ পৰা হয় একচুয়ালি এইটো কিয় খাব লাগে খালে কিবা কি লাভ হয় খাব মানুহে ইউটিউবটো টেষ্ট আছে জানো কিন্তু মানুহে যে আপোনাক খায় এইটো হয় এইটো কি কাৰণ খাব লাগে বা ল'ৰা ছোৱালীয়ে ভাল পায় খায় আপোনাৰ বেমাৰী মানুহেও খাই ভাল পায় বজাৰতো দাম যথেষ্ট 4-5 টকা কিহৰ কাৰণে খাব লাগে স্যার একচুয়ালি ফ্ৰুটটো মানে মিঠা হয় আৰু খোৱাতে বহুত টেষ্ট হয় আৰু এইটো ফ্ৰুট আমি স্যার মানে বহুতখিনি বেমাৰৰ কাৰণেও ইয়াত মানে হেৰি আছে আমি ইউটিউবত যদি চাওঁ আমি তেতিয়া গম পাই যাওঁ বহুতখিনি বেমাৰৰ কাৰণে এইটো কেঞ্চাৰ বেমাৰো ভাল হৈ যায় বুলি কৈছে মানে কিবা এটা মানে আৰু কোলেষ্ট্ৰল লেভেলটো বহুত কমাই দিয়ে তাৰপিছত আমি যদি কোনোবা যদি পায়খানা বোলে ক্লিয়াৰ নহয় যদি কোনোবাই ড্ৰাগন ফ্ৰুট খায় পায়খানাটো ক্লিয়াৰ কৰি দিয়ে আৰু ড্ৰাগন ফ্ৰুট স্যার এইবিলাক আমি অলৰেডি ট্ৰেইনিং লৈছো যোৰহাট বিশ্ববিদ্যালয়ৰ ট্ৰেইনিং লৈছো আপুনি ট্ৰেইনিং লৈছে হয় স্যার তাৰপিছত গুজৰাটত আমি অনলাইন ট্ৰেইনিং কৰিছো 1 বছৰ তাৰপিছত বাংলাদেশতো আমি মানে 3বাৰ মান গৈছো তাতেও ট্ৰেইনিং লৈছো স্যার ট্ৰেইনিং লৈ পেলে এতিয়া মই মোৰ ফাৰ্মৰ কৰি আছো লগতে মই আৰু বহুখিনি মানুহক ফাৰ্ম কৰি দিছো অলৰেডি প্ৰথমতে অসম কৃষি বিশ্ববিদ্যালয়ত যে ট্ৰেইনিং ললে আপুনি অসম কৃষি বিশ্ববিদ্যালয়ত ট্ৰেইনিং কেতিয়া ললে আপুনি স্যার এইটো 2021 আৰু 22 চনত মানে যোৰহাটত এতিয়া তেতিয়া 3 দিনীয়া ট্ৰেইনিং আছিল 3 দিনীয়া ট্ৰেইনিং আমি মানে তেতিয়া দুবাৰ লৈছিলো তাৰপিছত গুজৰাটত যেটো 1 বছৰীয়া ট্ৰেইনিং কৰিলে অনলাইন সেইটো সম্পৰ্কে কওকচোন যাতে বেলেগ কেতিয়াকো স্যার যেতিয়া ফাৰ্স্ট 2018 চনত যেতিয়া মই এই মানে ড্ৰাগন খেতি কৰিলো তেতিয়া আমি মানে গুজৰাটত মানে যেহেতু ভিয়েটনামৰ পৰা কঠিয়াখিনি আনিলো আমি তেতিয়া মোৰ ইমান আইডিয়া নাছিল তেতিয়া হিয়তে তাৰ 6 মাহ আগতে অলৰেডি ভিয়েটনামৰ পৰা গুজৰাটৰ এটা গ্ৰুপে তেতিয়া ট্ৰেইনিং এটা প্ৰগ্ৰাম হিয়তে শেষ কৰিলে তে হিয়তে এটা ট্ৰেইনিং প্ৰগ্ৰাম আকৌ পাতিলে তেতিয়া আমি তাৰ পৰা অনলাইন ট্ৰেইনিং ললো মানে পইচা দিবলগীয়া হৈছে হয় পইচা 22000 দিছিলো তেতিয়া 22000 টকা দি আপুনি সেই সময়ত ট্ৰেইনিং লৈছিলো অনলাইন ট্ৰেইনিং মানে ড্ৰাগন ফ্ৰুটছৰ ওপৰত তেতিয়া 22000 দিছিলো আৰু হিয়তে তাৰ পিছত মই গুজৰাটত গৈছো গুজৰাটত যাই পেলে হিয়তে প্ৰেক্টিকেল চাইছো মই বাংলাদেশতো গৈছো তাৰ পিছত বাংলাদেশৰ কথাটো আহিল বাংলাদেশৰ লিংকটো আপুনি কেনেকৈ পালে বাংলাদেশত আমি ইউটিউবতে চাই পালো তেতিয়া পোৱাৰ পিছত মই কিছুমান কৃষকে আমি যেতিয়া ইউটিউবত ভিডিঅ' দিলো হিয়তে আমাৰ লগত যোগাযোগ কৰিলে আৰু আমিও কিছুমানৰ লগত যোগাযোগ কৰিলো তেতিয়া হিয়ল এটা আণ্ডাৰষ্টেণ্ডিঙতো মানে আমাৰ লগত এটা সম্পৰ্ক হৈ গ'ল তে হিয়তে আমাক ইনভাইট কৰিলে আহক আপোনালোকে বাংলাদেশত তেতিয়া মই বাংলাদেশত যাই পেলে কিছুমান আইডিয়া ললো আৰু বাংলাদেশত যোৱাৰ পাছত মই এটা লাভ হৈছে তাতে আৰু কিছুমান মই নাৰ্চাৰী কৰো আৰু কিছুমান বস্তু আমি বাংলাদেশতো হিয়তক এক্সপোৰ্ট কৰিছো আমি আচ্ছা মানে পুলি কাৰণে আপুনি এতিয়া ধৰক আপুনি মাই কোৱাৰেণ্টাইন বা নিয়ম নীতি কথাটো বেলেগ বাৰু হয় স্যার কিন্তু আপুনি যে তাত গলে তাত ঢাকাত কৰে নে বেলেগ গাঁৱত চট্টগ্ৰাম অসমতকে বেছি কৰে নে অসমতকৈ হিয়তে বহুত ডাঙৰ খেতিয়ক মানে কৰে খাই নে এক্সপোৰ্ট কৰে এটো এক্সপোৰ্ট কৰে ইয়াতে বহুত এক্সপোৰ্ট কৰে ড্ৰাগন ফ্ৰুট আৰু খালি ড্ৰাগন ফ্ৰুট বুলি নহয় যিমানখিনি সবজি আছে হিয়তৰ বাহিৰ বেছিভাগ মানে বাহিৰত কাণ্ট্ৰিতে গুচি যায় মানে আপুনি ক'ব খুজিছে যে বাংলাদেশৰ পৰাও আমি শিকিবলগীয়া বহুতখিনি আছে হিয়তে পানীৰ ওপৰত খেতি কৰে মানে ফ্লোটিং ভেজিটেবল আৰু এটা বস্তু মই বাংলাদেশত যাই পেলাই চাই আহিছো এইটো মানে কোনো বিশ্বাস নকৰিব এটা বস্তু আছে আমি যে কচু খাওঁ কচুৰ কাৰণে যে লতিৰাজ বুলি এটা কচু আছে হিয়তে বহুত বাহিৰৰ দেশত কমসে কম 1000 কোটি টকাৰ হিয়তে এক্সপোৰ্ট কৰে হিয়তে লতিৰাজ এই লতিবিলাক যিবিলাক হয় সেইবিলাকে বাংলাদেশৰ পৰা আপোনাৰ ইয়াৰ পৰা আপুনি মাৰ্কেটটো একো অসুবিধা পোৱা নাই মই যিমানখিনি মানে কৰিছো অলৰেডি মানুহক যিমানখিনি কৰি দিছো মই মোটামুটি আজি আপোনালোকে
চাব যিমানখিনি পকিছে হাৰভেষ্ট কৰিলে সন্ধিয়াত সিহঁতে গাড়ী দি আহি লৈ যাব অসমৰ বিভিন্ন জিলাত ড্ৰেগন ফ্ৰুটৰ খেতি সফলভাৱে কৰিবলৈ লোৱা হৈছে যদিও বিটিআৰৰ অন্তৰ্গত জিলাকেইখন এইবিধ ফলৰ খেতিৰ বাবে বেছি উপযোগী বুলি ভাবিব পাৰি বানপানীমুক্ত সাৰুৱা কৃষিভূমিত সফলভাৱে কেৱল যে ড্ৰেগন ফ্ৰুটৰ খেতিয়ে ভাল হয় তেনে নহয় সকলো প্ৰকাৰৰ উদ্যান শস্যৰ বাবে উপযোগী চিৰাং উদালগুৰি বাক্সা কোকৰাঝাৰ আৰু তামুলপুৰৰ ভিতৰত চিৰাং জিলাৰ খেতিয়কসকলে কৃষি ক্ষেত্ৰত বিশেষ পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছে চিৰাং জিলাৰ পৰা কৃষি কৰ্মৰ জৰিয়তে ভাৰত চৰকাৰৰ পদ্মশ্ৰীৰ দৰে অসামৰিক সন্মানেৰে সন্মানিত সৰ্বেশ্বৰ বসুমতাৰী এতিয়া ৰাজ্যখনৰ কৃষকসকলৰ বাবে প্ৰেৰণাৰ উৎস কেৱল উদ্যান শস্যই নহয় পথাৰ শস্য বিশেষকৈ ধান খেতিত বিশেষ অৰিহণা যোগোৱা আৰু উদ্যান শস্যৰ জৰিয়তে আত্মসংস্থাপন পাবলৈ আগবাঢ়ি অহা যুৱক যুৱতীসকলক উৎসাহিত কৰিবলৈ জিলা কৃষি বিভাগ বিটিআৰ প্ৰশাসন আৰু ৰাজ্যিক কৃষি বিভাগৰ অৰিহণাত লোৱা নতুন নতুন পদক্ষেপ সম্পৰ্কে চিৰাং জিলাৰ জিলা কৃষি বিষয়া কমলজ্যোতি দাসে এনেদৰে কয় আমাৰ লগত আছে চিৰাং জিলাৰ জিলা কৃষি বিষয়া মিষ্টাৰ কমলজ্যোতি দাস আমি কমলজ্যোতি দাস ডাঙৰীয়া হয় আমি এই যে চিৰাঙত আছো আপোনাৰ জিলাখনৰ কৃষি বা উদ্যান শস্য ক্ষেত্ৰত আপোনালোকৰ কেনেকুৱা ধৰণৰ অৱস্থা মানে অকণমান চিনেৰীটো বা আপুনি দিয়কচোন কেনেকুৱা এৰিয়াত আছে চিৰাং জিলাত মোৰ কাৰ্যকাল এতিয়া 1 বছৰ পূৰ্ণ হ'ল ইয়াতে মই দেখিলোঁ উদ্যান শস্যৰ ইয়াতে খুবেই সম্ভাৱনীয় আছে পচিবিলিটি আছে আমাৰ বৰ্তমান সময়ত আমি ড্ৰেগন ফ্ৰুটৰ পৰা আদি কৰি ৱাটাৰমেলন অৰেঞ্জ গ্ৰাফটেড অৰেঞ্জ পাইনএপল এইখিনি আমাৰ কৰা হৈছে তো আমাৰ ইয়াত পচিবিলিটি বহুতখিনি আছে ইয়াৰ লগতে আমাৰ ডিষ্ট্ৰিক্টৰ ODOP হৈছে আমাৰ আছাম লেমনৰ ওপৰত আমাৰ যথেষ্টখিনি কৃষকে কাম কৰি আছে প্ৰায় 700 হেক্টৰ মাটিত আমাৰ আছাম লেমনৰ খেতি আছে কিন্তু আমাৰ এটা ঘটনা হৈছে কি আমাৰ এই আছাম লেমনৰ ক্ষেত্ৰত কিছু প্ৰচেছিঙৰ প্লেণ্টৰ কাৰণে চৰকাৰৰ ফালৰ পৰা যদি অলপ আমাৰ সাহায্য পায় তেতিয়াহ'লে আমাৰ কৃষকসকল অলপ তেওঁলোকৰ উন্নতি হ'ব ইয়াৰ লগতে আৰু বাকী আমাৰ মাছৰুমৰ ওপৰত আমাৰ কাম হৈছে মাছৰুমৰ যথেষ্টখিনি কাম হৈছে তো আমাৰ এতিয়া আমাৰ ৰেজিষ্টাৰ্ড ফাৰ্মাৰ 150 জন আমাৰ মাছৰুম গ্ৰোৱাৰ্ছ আছে ইয়াৰ লগতে আপোনাৰ এপিকালচাৰ মৌ পালনৰ ওপৰতো গুৰুত্ব দিয়া হৈছে মৌ পালনৰ ক্ষেত্ৰত IIE মানে আপোনাৰ গুৱাহাটীত যিটো আছে ইণ্ডিয়ান ইনষ্টিটিউট অফ এণ্টাৰপ্ৰিনিয়ৰশ্বিপ তাৰ পৰা তেওঁলোকে আমাৰ ট্ৰেইনিং দিছে আমাৰ কৃষকসকলক মৌ পালন যিখিনিয়ে কৰে তো এইটো হিচাপত আমাৰ চাবলৈ গ'লে উদ্যান শস্যৰ ক্ষেত্ৰত এপিকালচাৰৰ ক্ষেত্ৰত আমাৰ ইয়াতে পচিবিলিটি বহুত আছে আমাৰ গভৰ্ণমেণ্টৰ ফালৰ পৰা চৰকাৰৰ ফালৰ পৰা আমাৰ সদায় এটা আমাৰ ইনিচিয়েটিভ সদায় আছে আমাৰ কৃষক যিখিনি আছে তেওঁলোকক আমি বাছি উলিয়াই আনিছোঁ ট্ৰেইনিঙৰ ক্ষেত্ৰত আমি আগভাগ আমি ল'ব বিচাৰিম আৰু তেনেকুৱা ক্ষেত্ৰত আমাৰ ট্ৰেইনিং সম্পৰ্কেও আমাৰ যথেষ্টখিনি আগবাঢ়ি আছে তো এইখিনি মই ক'ব বিচাৰিম বহুতকেইটা বৰ ইণ্টাৰেষ্টিং কথা কৈছে হয় প্ৰথম কথা কৈছে যে আপুনি উদ্যান শস্যৰ ক্ষেত্ৰত আপোনাৰ জিলাখন যথেষ্ট চহকী হয় তাৰমানে খেতিটো এনেও কৰিব গতিকে কৃষি আৰু উদ্যান শস্য দুয়োটা ক্ষেত্ৰতে চহকী নহয় হয় হয় দ্বিতীয়তে যিখিনি কথা ক'লে আপুনি আমি দেখিছোঁ এই গোটেই বস্তুবিলাক অলপ ইন'ভেটিভ টাইপৰ হৈছে হয় নতুন নতুন খেতি আপুনি ড্ৰেগন ফ্ৰুটছৰ খেতিৰ কথা কৈছে মালটাৰ খেতি ষ্ট্ৰবেৰীৰ কথা কৈছে বি কিপিঙৰ কথা কৈছে বা মাছৰুমৰ কথা কৈছে কোন চিৰাং জিলাৰ কোনটো অঞ্চলত বেছিকৈ মানে গোটেই জিলাখনতে নেকি প্ৰায় গোটেই জিলাতে কিছুমান পকেটছত এইবিলাক খিচৰিটো হৈ আছে আমাৰ যিখিনি কৃষক সেইখিনি সঁচাকৈ আগ্ৰহী আমাৰ এতিয়া বৰ্তমান চিৰাং জিলাত 7টা আমাৰ ৰেডিঅ' চাৰ্কুল আছে প্ৰায় প্ৰতিটো চাৰ্কুলতে আমাৰ উদ্যান শস্যৰ ক্ষেত্ৰত বহুখিনি কৃষক আগবাঢ়ি আছে किसान भाइयों गांठ बांध लो और
बात बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की, किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में जारी।